हेलो गाइस गुड आफ्टरनून गाइस কি কৰি আছে আপোনালোকে পিছে গাইস আজি এটা কথা হল নহয় মোক ইমান হাজি কাছি আহিছে যে কিয় জানে নে আবা হাজি কাছি আছো কিয় জানে নে মানে কথাটো এনেকুৱা হল যে গাইস মোক মানে মুকেশ আম্বানী যে পুতেকৰ বিয়া পাতিছিলে মানে ইনভাইট কৰিলে ন ইমান ইনভাইট কৰিলে ন মই অতিষ্ঠ হৈ এতিয়া যাব নোৱাৰাকৈ থাকিব নোৱাৰিলো এতিয়া অতিষ্ঠ হৈ কিনে একদম ওলাই দিলো আৰু বিয়ালৈকে বুলি মানে কি কৈছে গাইস ৰাতিপুৱাৰ পৰা ইমানে মেছেজ দিছে তেখেতে ক'লে যে মোৰ পুত্ৰৰ বিয়াহে আয়োজন কৰিছিলোঁ এতিয়ালৈকে সমাপ্ত কৰা নাই নহয় মই ঘোষণা কৰা নাই নহয় সমাপ্ত হোৱা বুলি কিনে পুত্ৰ আৰু বোৱাৰীৰ বিয়া সমাপ্ত হৈছে কিন্তু খোৱা লোৱাখিনি আছে যে চ' তুমি এতিয়াও আহিব পাৰা আপুনি আহি যাওক মোৰ বিয়া এতিয়াও আছে চ' তেনেকৈ কৈছে মোৰ বিয়া মানে পুত্ৰকৰ বিয়া আকৌ চ' ভাবিলোঁ যে ইমান মেছেজ ৰাতিপুৱাৰ পৰা দি আছে যিহেতু মই ভাবিছোঁ যে জিঅ' ৰিচাৰ্জটো কৰি আহোঁ লগতে ভাতটো খাই আহোঁ মানে যি আইটেম বনাইছে আকৌ আয়োজন কৰিছে সকলোখিনি খাই বৈ আকৌ চাই লৈ আহোঁ আকৌ ভিডিঅ' পিডিঅ বনাই কিনে তেনেকৈ ভাবিছোঁ পিছে গাইছ মুকেশ আম্বানী বিয়াত যোৱাৰ কথা মুকেশ আম্বানী ঘৰত যোৱাৰ কথা আৰামলা শাৰী পিন্ধিলে নহ'ব নহয় মই কুচিটকীয়া শাৰী এখন ৰাখি থৈছিলোঁ আকৌ আগতে মুকেশ আম্বানী বিয়া মানে পুতেকৰ বিয়া পাতিব বুলি জানো যে চ' এতিয়া কুচিটকীয়া শাৰীটো পিন্ধি ওলাইছোঁ আপোনালোকে যায় যদি মোৰ লগত ওলাব পাৰে পিছে কুচিটকীয়া কাপোৰ পিন্ধি ওলাব লাগিব দেই পিছে গাইছ মই অলপ সাজি কাচি ওলাওঁ দেই বেয়া নাপাব দেই এতিয়া ৰাখিছোঁ দেই বাই বাই